মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, নিশ্চয় সকলো ভালে আছা। তোমালোকে নিশ্চয় গম পাইছা তোমালোকৰ এইবাৰৰ HSLC এক্সামত কুৱেশ্যন পেপাৰবোৰ আগত আহি থকাতকৈ অলপ বেলেগকৈ আহিব। বেলেগকৈ আহিব মানে এইটো কথা নহয় যে চিলেবাছৰ বাহিৰত আহিব, কিন্তু চিলেবাছৰ ভিতৰতে কুৱেশ্যন আহিব। কুৱেশ্যন পেটাৰ্ণবোৰ তোমালোকে নিশ্চয় আগতে দেখিছাই কেনেকুৱা হৈছে। MCQ পৰা ধৰি তোমাৰ ডেছক্ৰিপটিভলৈকে সকলো কুৱেশ্যনত কিছুমান আমাক চেঞ্জেছ দিয়া দেখা গৈছে। গতিকে সেই চেঞ্জেছবিলাকত তোমালোকে চেলেঞ্জ একচেপ্ট কৰি 100% কুৱেশ্যন কৰিবলৈ হ'লে থ্ৰ'লি ষ্টাডি কৰিব লাগিব। থ্ৰ'লি ষ্টাডি মানে কি? প্ৰত্যেকটো চেণ্টেন্সে সুন্দৰভাৱে পঢ়িব লাগিব আৰু সেইমতে তোমালোকে এক্সামৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব। মই লৈ আহিছোঁ তোমালোকৰ সেই HSLC যি কুৱেশ্যন পেপাৰ হ'ব কৈ আছে CBSE পেটাৰ্ণত কুৱেশ্যন কাটিব। ইতিমধ্যে মই CBSE স্কুলৰ লগত জড়িত আছোঁ। CBSE স্কুলত 10ম শ্ৰেণীত পঢ়াই আছোঁ। গতিকে আমি জানো কুৱেশ্যন একচুৱেলি কেনেদৰে হ'ব। তোমালোকলৈ মই সুন্দৰভাৱে এক্সপ্লেনেশ্যন লৈ আহিছোঁ। প্ৰত্যেকটো কুৱেশ্যন ইয়াতে ডিছকাছ কৰি যাম। তোমালোকে কি কৰিবা? বহীত উলিয়াই নোট ডাউন কৰি যাবা। সেই নোটখিনি পঢ়িলেই আৰু কিছুমান কুৱেশ্যন ইয়াতে আমি ডিছকাছ কৰিম। তোমালোকে পৰীক্ষাত মই ভাবোঁ 100% কৰিব পাৰিবা। ঠিক আছে? তেতিয়া আজি আমি পঢ়িবলগীয়া বিষয়লৈ আগবাঢ়ো। আমি লৈছোঁ এতিয়া বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ সংজ্ঞা। তোমালোকে ইতিমধ্যে পঢ়িছে বিক্ৰিয়ক পদাৰ্থ কাক বোলে, বিক্ৰিয়াজাত পদাৰ্থ কাক বোলে। ইয়াত বিশেষ কুৱেশ্যন অহা দেখা নাযায়। ইয়াতে তোমালোকক হয়তো সুধিব যে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ বুলিলে কি বুজা? উদাহৰণৰ সহায়ত লিখা। ঠিক আছে? এতিয়া বিক্ৰিয়ক পদাৰ্থ প্ৰথমতে আমি চাম বিক্ৰিয়ক পদাৰ্থ। এতিয়া বিক্ৰিয়ক পদাৰ্থ কাক বোলে? আমি ৰাসায়নিক বিক্ৰিয়া লিখিছোঁ। আমি ৰাসায়নিক বিক্ৰিয়া পঢ়িছিলোঁ, কি পঢ়িছিলোঁ আমি? মেগনেছিয়াম প্লাছ অক্সিজেন, ইয়াতে ফৰ্ম হৈছিলে কি? মেগনেছিয়াম অক্সাইড, নহয়নে? মেগনেছিয়াম অক্সাইড ফৰ্ম হৈছিলে। এতিয়া আমি ৰাসায়নিক বিক্ৰিয়াটো লিখোঁতে তোমালোকে মন কৰিছা এডাল কাঁচিন ব্যৱহাৰ কৰিছোনে? এই কাঁচিনডালৰ এই পক্ষটোক কোৱা হয় বাওঁ পক্ষ আৰু এই পক্ষটোক কোৱা হয় সোঁ পক্ষ। এতিয়া বাওঁ পক্ষে আমি কি লিখিছোঁ? মেগনেছিয়াম লিখিছোঁ, অক্সিজেন লিখিছোঁ। এইখিনি হৈ গ'ল বিক্ৰিয়ক পদাৰ্থ। ঠিক আমাৰ নতুনকৈ উৎপন্ন হোৱা পদাৰ্থটো আমি কাঁচিনডালৰ এই পাকে লিখিছোঁ, অৰ্থাৎ সোঁফালে লিখিছোঁ। এই নতুনকৈ উৎপন্ন হোৱা পদাৰ্থবিলাকক কি বুলি কোৱা হয়? বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হয়। এতিয়া বিক্ৰিয়ক পদাৰ্থৰ ডেফিনেশ্যন লিখিবলৈ গ'লে তোমালোকে দুই ধৰণে লিখিব পাৰিবা। প্ৰথম কথাটো হৈ গ'ল মই তোমালোকৰ কিতাপত যিদৰে আছে সেই ধৰণে তোমালোকক লিখাইছোঁ। তোমালোকে মন কৰা যে ৰাসায়নিক বিক্ৰিয়া এটাত কাঁচিনডালৰ বাওঁফালে যিবোৰ পদাৰ্থ লিখিছোঁ সেইবিলাকে হৈছে কি? বিক্ৰিয়ক পদাৰ্থ, অৰ্থাৎ মেগনেছিয়াম আৰু অক্সিজেন এই দুয়োটাই হৈছে কি? বিক্ৰিয়ক পদাৰ্থ। ঠিক আছে? কাঁচিনডালৰ বাওঁফালে আমি লিখা পদাৰ্থবোৰ। এনেকৈও আমি ডেফিনেশ্যনটো লিখিব পাৰোঁ। ৰাসায়নিক বিক্ৰিয়া এটাত যিবোৰ পদাৰ্থই অংশগ্ৰহণ কৰে সেই পদাৰ্থবিলাকক কি বুলি কোৱা হয়? বিক্ৰিয়ক পদাৰ্থ বুলি কোৱা হয়। অৰ্থাৎ মেগনেছিয়াম আৰু অক্সিজেন এই ৰাসায়নিক বিক্ৰিয়াটো হৈছে বিক্ৰিয়ক পদাৰ্থ। ঠিক তেনেদৰে আমি বিক্ৰিয়াজাত পদাৰ্থৰ ডেফিনেশ্যন লিখিব পাৰিম। বিক্ৰিয়াজাত পদাৰ্থৰ ডেফিনেশ্যন কি হ'ব চোৱা, যে ৰাসায়নিক বিক্ৰিয়া এটাত কাঁচিনডালৰ সোঁফালে লিখা পদাৰ্থবিলাকক বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হয়। বিক্ৰিয়াজাত পদাৰ্থ কি হ'ব? মেগনেছিয়াম অক্সাইড, অৰ্থাৎ নতুনকৈ উৎপন্ন হোৱা পদাৰ্থবিলাক। ৰাসায়নিক বিক্ৰিয়া এটা ঘটি পেলাই নতুনকৈ যিবোৰ পদাৰ্থ উৎপন্ন হয় সেই পদাৰ্থবোৰ হৈছে বিক্ৰিয়াজাত পদাৰ্থ। অৰ্থাৎ কাঁচিনডালৰ সোঁফালে লিখা পদাৰ্থবোৰক বিক্ৰিয়াজাত পদাৰ্থ বুলি কওঁ। আমাৰ পৰীক্ষাত ইয়াৰ পৰা দুই ধৰণে কুৱেশ্যন আহিব পাৰে। হয়তো তোমাক সুধিব বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ সংজ্ঞা দিয়া বুলি। উদাহৰণৰ সহায়ত তোমালোকে সংজ্ঞাটো দি দিবা। উদাহৰণটো লিখি ল'বা ধুনীয়াকৈ তলত। ঠিক আছে? তাৰপিছতে সুধিব পাৰে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পাৰ্থক্য লিখা। গতিকে তোমালোকে লিখিবা বিক্ৰিয়াজাত পদাৰ্থবোৰ হৈছে ৰাসায়নিক বিক্ৰিয়া এটাত কাঁচিনডালৰ বাওঁফালে যিবোৰ পদাৰ্থ লিখা হয় সেইবিলাকক বিক্ৰিয়ক পদাৰ্থ, আৰু কাঁচিনডালৰ সোঁফালে যিবিলাক পদাৰ্থ লিখা হয় সেইবিলাক হৈছে বিক্ৰিয়াজাত পদাৰ্থ। আৰু লিখি দিব পাৰা ৰাসায়নিক বিক্ৰিয়াত যিবিলাক পদাৰ্থ অংশগ্ৰহণ কৰে সেইবিলাকক বিক্ৰিয়ক পদাৰ্থ বুলি কোৱা হয়, আৰু নতুনকৈ উৎপন্ন হোৱা পদাৰ্থবিলাকক বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হয়। এটা এক্সাম্পল দি দিবা, 2 নম্বৰ কাৰণে আহিলে তোমালোকে ধুনীয়াকৈ পাই যাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি পঢ়িম ৰাসায়নিক বিক্ৰিয়া এটা কিয় সন্তুলিত কৰিব লাগে। আমি ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলন কৰাটো শিকিম, কিন্তু শিকাৰ আগতে আমি ৰাসায়নিক বিক্ৰিয়া এটা কিয়নো সন্তুলিত কৰিব লাগে সেই কথাখিনি আমি জানিব লাগিব। ইয়াৰ পৰাও কুৱেশ্যন অহা দেখা যায়। ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলিত কিয় কৰিব লাগে, বা ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলন কৰাটো কিয় প্ৰয়োজন। তোমালোকে তোমালোকৰ বুকখন যদি চোৱা তাতে সুন্দৰভাৱে লিখা আছে। মই ইয়াতো দেখাই দিছোঁ, তোমালোকে বহীত নোট ডাউন কৰি ল'বা। ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলন কৰাৰ মূল কাৰণটো হৈ গ'ল যে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিন্যাস হ'ব নোৱাৰে। এতিয়া চোৱা তোমালোকে, ভৰৰ নিত্যতা সূত্ৰ অনুসৰি
ভৰ নিত্যতা সূত্ৰ অনুসৰি ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিন্যাস হ'ব নোৱাৰে। ভৰৰ সৃষ্টি বা বিন্যাস হ'ব নোৱাৰে। সেয়েহে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থত ভৰৰ সংখ্যা সমান কৰিব লাগে। আমি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ আমি পঢ়ি আহিছোঁ যে কাঁচিনডালৰ বাওঁফালে লিখা পদাৰ্থবোৰক বিক্ৰিয়ক পদাৰ্থ আৰু সোঁফালে লিখা পদাৰ্থবোৰক বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হয়। সেয়েহে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থত থকা পৰমাণুবোৰৰ ভৰৰ সংখ্যা সমান হৈ থাকিব লাগিব। সেয়েহে ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলিত কৰাটো অতি প্ৰয়োজন। তোমালোকৰ কুৱেশ্যন আহে MCQত আহিব যে ৰাসায়নিক বিক্ৰিয়া এটা কিয় সন্তুলন কৰাটো প্ৰয়োজন। কিয় কৰিব প্ৰয়োজন যে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিন্যাস হ'ব নোৱাৰে। সেয়েহে ৰাসায়নিক বিক্ৰিয়া এটাত আমি কি কৰিব লাগিব, বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থত থকা পদাৰ্থৰ ভৰৰ সংখ্যাটো আমি সমান কৰিব লাগিব। ঠিক আছে, এই তথ্যটো কোনে দিছিলে যে ৰাসায়নিক বিক্ৰিয়া এটা সৃষ্টি বা বিন্যাস ভৰৰ সৃষ্টি বা বিন্যাস হ'ব নোৱাৰে? এই কথাটো কোনে কৈছিলে? আমাক দিছিলে ভৰ নিত্যতা সূত্ৰ অনুসৰি একৰ্ডিং টু ল অফ কনজাৰ্ভেশ্যন অফ মাছ। ভৰৰ নিত্যতা সূত্ৰ অনুসৰি ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিন্যাস হ'ব নোৱাৰে। সেয়েহে ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰৰ সংখ্যাটো সমান কৰিব লাগিব। সেয়েহে ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলন কৰাটো অতি প্ৰয়োজন। ইয়াৰ কুৱেশ্যন অহা দেখা গৈছে, তোমালোকে নোট ডাউন কৰি ল'বা। ঠিক আছে, আমি এতিয়া পঢ়িম জকাৰ ৰাসায়নিক সমীকৰণ কি বা জকাৰ ৰাসায়নিক সমীকৰণ বুলিলে কি বুজায়। এতিয়া আমি ৰাসায়নিক বিক্ৰিয়া লিখিছোঁ, আমি পঢ়ি আহিলোঁ ৰাসায়নিক বিক্ৰিয়া এটা কি কৰিব লাগে, ভৰৰ সংখ্যাটো সমান কৰিব লাগে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থত থকা পৰমাণুবোৰৰ। ঠিক আছে নে? এতিয়া যদি ভৰৰ সংখ্যা সমান হৈ নাথাকে, আমাৰ বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ যদি ভৰৰ সংখ্যাটো সমান হৈ নাথাকে পৰমাণুবিলাকৰ, তাক কি বুলি কোৱা হয়, জকাৰ ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। আমি যদি এক্সাম্পল আমি পঢ়ি আহিছোঁ মেগনেছিয়াম, আমি যদি বায়ু পৰিৱেশত জ্বলাইছিলোঁ তাৰপৰা কি উৎপন্ন হৈছিলে, মেগনেছিয়াম অক্সাইড, নহয় জানো? এতিয়া চোৱা, এইটো আমি এক্সাম্পল লৈ ললোঁ, উদাহৰণ লৈ ললোঁ। ঠিক আছে নে? এইটো আমি উদাহৰণ লৈ ললোঁ, জকাৰ ৰাসায়নিক বিক্ৰিয়া এটা উদাহৰণ চোৱা। এতিয়া মেগনেছিয়াম চোৱা, এইটো হ'ল লেফ্ট হেণ্ড চাইড, এইটো হ'ল ৰাইট হেণ্ড চাইড, মানে এইটো হৈছে বাওঁ পক্ষ, এইটো হৈছে সোঁ পক্ষ। এতিয়া বাওঁ পক্ষত থকা পদাৰ্থবিলাকক কি বুলি কোৱা হয়, বিক্ৰিয়ক পদাৰ্থ, আৰু সোঁ পক্ষত লিখা পদাৰ্থবিলাকক কি বুলি কোৱা হয়, বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হয়। এতিয়া আমি যদি মন কৰোঁ, ইয়াতে চোৱা তোমালোকে, ইয়াতে অক্সিজেন কেইটা আছে, অক্সিজেন কেইটা আছে, দুটা আছে। মেগনেছিয়াম কেইটা আছে, মেগনেছিয়াম এটা আছে। ঠিক আমি যদি বাওঁ পক্ষলৈ যাওঁ কাঁচিনডালৰ, ইয়াতে মেগনেছিয়াম কেইটা আছে, এটা আছে, আৰু অক্সিজেন কেইটা আছে, এটা আছে। এতিয়া চোৱা, ইয়াতে কি হৈ আছে, ই বাওঁ পক্ষত অক্সিজেন দুটা হৈ আছে, কিন্তু সোঁ পক্ষত অক্সিজেন এটা হৈ আছে, সমান হৈ থকা নাই। সেইকাৰণে এই ৰাসায়নিক সমীকৰণটো কি বুলি কোৱা হয়, জকাৰ ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। আমি যদি ডেফিনেশ্যন লিখোঁ, কি লিখিম চোৱা, যে ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণুবোৰৰ, পদাৰ্থৰ পৰমাণুবোৰৰ, ইয়াত পৰমাণুটো লিখি দিবা, পৰমাণুবোৰৰ ভৰৰ সংখ্যা, পৰমাণুবোৰৰ ভৰৰ সংখ্যা সমান হৈ নাথাকিলে তাক জকাৰ ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। ঠিক আছে, ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণুবোৰৰ ভৰৰ সংখ্যা সমান হৈ নাথাকিলে তাক জকাৰ ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। আহি থাকে জকাৰ ৰাসায়নিক সমীকৰণ বুলিলে কি বুজা। বা কুৱেশ্যন MCQত এনেকৈও আহে, যে তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া অশুদ্ধ, বা তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া সম্পূৰ্ণ হৈ থকা নাই। তোমালোকে প্ৰথম কথা ৰাসায়নিক বিক্ৰিয়াটো শুদ্ধ নে অশুদ্ধ আমি চাই ল'ব লাগিব। তাতে চাব লাগিব আমি, বা তাতে চাম আমি কোনটো ৰাসায়নিক বিক্ৰিয়াত জকাৰ ৰাসায়নিক সমীকৰণ হৈ আছে। জকাৰ ৰাসায়নিক সমীকৰণটো আমি উলিয়াব লাগিব। কেনেকৈ উলিয়াম, আমি এনেকৈ কাউণ্ট কৰি চাম। বা তলৰ কোনটো এটা অশুদ্ধ ৰাসায়নিক সমীকৰণ এনেকৈ আহিব পাৰে, বা তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া সম্পূৰ্ণ হৈ থকা নাই এনেকৈ আহিব পাৰে। বা ফাইন অড ওৱান, মানে তোমাৰ ইয়াৰে কি কৰিব, কোনটো তোমাৰ অমিলটো বাচিবলৈ দিব পাৰে। ৰাসায়নিক বিক্ৰিয়া চাৰিটা দি থাকিব, তাতে সুধিব তোমালোকক
তাৰ পৰা অমিলটো কোনটো অমিল এনেকৈও সুধিব পাৰে। গতিকে তোমালোকে তাত চাব লাগিব যে কোনটো ৰাসায়নিক বিক্ৰিয়া সমতুল হৈ থকা নাই, মানে সন্তুলিত হৈ থকা নাই। এতিয়া সন্তুলিত হৈ থকা নাই, আমি অপশ্যন বিচাৰি নাপালে লাষ্ট আমি সন্তুলিত চাব লাগিব। সন্তুলিত চাবৰ কাৰণে আমি এইটো প্ৰচেছত চাম। বাওঁ পক্ষত চাম, বাওঁ পক্ষত থকা পৰমাণুবিলাক আমি লিখি চাম, সোঁ পক্ষত থকা পৰমাণুবিলাক আমি লিখি চাম, বা লিখি নাচালেও আমি চালেও গম পাই যাম, হয়নে? লিখি থাকিলে আমাৰ সময়টো খাই দিব। যদি আমাৰ ৰাসায়নিক বিক্ৰিয়াটো ডাঙৰ হয় বা অকণ ডাঙৰকৈ যৌগবিলাক থাকে, তেতিয়া আমি এইটো প্ৰচেছত আমি কৰি চাব পাৰোঁ। ঠিক আছে, তোমালোকে লিখি ল'বা জকাৰ ৰাসায়নিক সমীকৰণ বুলিলে কি বুজা। ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণুবোৰৰ সংখ্যা সমান হৈ নাথাকিলে তাক জকাৰ ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। খুব এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, নোট ডাউন কৰি ল'বা আৰু সেইমতে ষ্টাডি কৰিবা। ঠিক আছে, ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগৰ বন্ধু বান্ধৱীয়ে পোৱাকৈ শ্বেয়াৰ কৰি দিবা। ঠিক আছে।